দুগছ দি দিয়ক পেকিং কৰি ধূপৰ পেকেট ডাল হ'ব ন ভগৱানক কৈ দিবা এটা পেকেট দুইটা মিলাই মেলি পইচা মানুহ চাওকচোন বাপৰে কি কৰিবি ইপিনে অকণমান বাবা প্ৰসাদ আনি থোৱা আছে লগতে এইপিনে চেনি অকণো আনি থোৱা আছে এতিয়া ভাবিছোঁ অলপমান ভোটাকৈ বনাওঁ এইপিনে হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ আৰু ৰাইড মানে শিৱসাগৰ ৰাইড ঘৰৰ পৰা সাজি আছে এইটো মোৰ প্ৰথমটো ব্লগ মানে বহুত বেছি ভাল লাগিল বহুত বেছি ঘূৰিলোঁ বাৰু ৰাইডৰ কথা এতিয়া নাপালোঁ ক'ত কেনেকৈ পালোঁ ক'ত কি হৈছিলে সকলোখিনি নতুন এটা ব্লগৰ সৈতে জনাম আপোনালোকক আৰু মানে আহি পালোহি আৰু শিৱসাগৰ ভিডিঅ' দুটামানো আছে দিবলৈ সেইকেইটাও দিব লাগিব যি কি নহওক যিহেতু আজি হৈছে মহাশিৱৰাত্ৰি আৰু ভিডিঅ'টো হয়তো চাগে আপোনালোকে এদিনৰ পিছতো চাই থাকিব পাৰে সেয়েহে মই বনাই আছোঁ আৰু আজি শিৱৰাত্ৰি উপলক্ষে ব্লগটো যাম এতিয়া আমাৰ গহপুৰ শিৱ মন্দিৰত তাত বহুত বেছি ডাঙৰকৈ পাতিছে মানে বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু যিহেতু শিৱৰাত্ৰি বুলিলে গাঁৱৰ শিৱ মন্দিৰ ভাগততো নাযাম সেইটো হ'বই নোৱাৰে আৰু ৰাতিলৈ আমাৰ গাঁৱতো মানে হোম যজ্ঞ পাতিছে তালৈকো যাম বাৰু এতিয়া দিনত এপাক গৈ আহোঁ তাৰপৰা যাম গহপুৰৰ শিৱ মন্দিৰ যি কি নহওক ব্লগটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰি যাম যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোলৈকে দেৰিকৈ হ'লেও শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু ব'লক আজি দিনটো কি কি হয় ব্লগটোৰ জৰিয়তে দেখুৱাই থাকিম আৰু যিটো ৰাইড মানে চাইকেলখন দি গৈছিলোঁ সেইখন ৰাইডৰ এইখন চাইকেল নহয় বাৰু মোৰ চাইকেলখন মানে মাজুলীতে থৈ আহিলোঁ মোৰ লগত যিটো গৈছিলে তাৰ ঘৰত মানে আমি আহোঁতে ফেৰীত উঠাবলৈ অলপমান দেৰি হ'ল বাবে ফেৰীখন মানে দেৰি হ'ল নাপাম বুলি সেইকাৰণে তাৰ ঘৰত থৈ আহিলোঁ আৰু ৰাতি চাইকেলখন ফেৰীত উঠা মানে অনাটো ইমান ৰিস্ক দিয়কচোন আৰু সেইকাৰণে মানে তেনেকৈ আহিলোঁ আৰু চাইকেলখন মাজুলীতে থৈ মেলি আৰু এই দুদিন মানে বৰ্তাহঁতৰ চাইকেলখন আনিছিলোঁ তাকে চলাই ফুৰিছিলোঁ দি থৈ আহোঁ আজি যিহেতু মন্দিৰলৈ গাড়ীত যাম আৰু কাইলৈ মানে মাজুলীত গৈ মেলি চাইকেলখন আনিব লাগিব যি কি নহওক এইখন এতিয়া মই বৰ্তাহঁতৰ ঘৰত দি থৈ আহোঁগৈ যিয়ে নহওক নিজৰ বস্তুটো নিচা কেতিয়াও হ'ব নাই নহয়নে বাৰু আৰু সেইখন বাৰু নতুনে হৈছে মোৰখন পুৰণা যদিও স্মৃতিটো বেলেগ সোমাই আছে দিয়ক মুখতে নহা আছে এইফালে দি থৈ যাওঁ চাইকেলখন এখন নতুনে হৈছে চাইকেলখন অ' বৰ্তা লৈ যাওঁ নাই কালি ৰাখি দিলোঁ দেই বেয়া চা নাপাব কালি ৰাখি দিলোঁ মানে কি ৰাতিপুৱা আলহী যে প্ৰয়োজন হৈছিলে ৰাতি অঁ অঁ হয় বাকী শিৱৰাত্ৰি যোৱা নাই অঁ মোৰ গাঁৱৰ মন্দিৰ ভাগৰ পৰা আহি লওঁ এইপিনে বৰ্তাহঁতৰ গোহাঁই ঘৰ বনাই আছে পূৰা আৰু এইপিনে ঘৰত আহি মেলি গাখীৰকণ লৈ লওঁ এইকণ মানে মন্দিৰত ঢালি পেলাই থৈছে এইকণ মানে ওচৰতে ঠিকা এটা আছে পোৱাকৈ সেইকণো দি থৈ যাবগৈ লাগিব এতিয়া প্ৰথমে গাঁৱৰ মন্দিৰ ভাগত গাখীৰখন ঢালি আহি লওঁ আৰু এইপিনে গাখীৰকণ ঢালি আহিলোঁ মন্দিৰ ভাগত মানে কি হ'ল শিৱৰ নাম পূৰা লাগি আছে মানে কপিৰাইট থকা সেয়েহে চাউণ্ডটো দিব নোৱাৰিলোঁ যি কি নহওক এতিয়া গৈ আছোঁ গহপুৰত শিৱ মন্দিৰ ভাগলৈ লগত ৰক্তিম ভাইও যাব শিৱৰাত্ৰ ৰখি আছে তাকো লৈ লওঁ ঘৰৰ পৰা আৰু দুইটা মিলি আমি যাম তাৰপৰা এখন মন্দিৰ পৰা আহিলোঁ থৈ দিওঁ যা ৰাতি মন্দিৰলৈ যাওঁ যদি যা মই গহপুৰলৈ যাওঁ মাক কৰিবি দেই ভাত খাব নাপায় আজি দেই মই গৈ থাকোঁ দেই ওলাই আহি মই পালোঁহি হাৱাজান মানে গাড়ীত এতিয়া যাব লাগে গহপুৰলৈ আমাৰ হাৱাজানৰ পৰা যাবলৈ মানে গাড়ী চিন্তা নাই সেইপিনে লাইন লাগি আছে বাৰু মানে ৰক্তিম ভাইলৈ ফোন কৰিছে সি ওলোৱাই নাই সি ওলোৱালে মানে গাড়ীখন গৈ পাই যাবগৈ সেইকাৰণে তাক ওলাই মেলি ৰাস্তালৈ মাতিছোঁ তাৰপৰা গাড়ীত উঠি মেলি যাব লাগিব অতিথিলৈ লগ পালোঁ আমাৰ ৰক্তিম ভাই ই যিহেতু শিৱৰাত্ৰি উপলক্ষে ৰাতিপুৱাই প্ৰসাদটো গ্ৰহণ কৰিলে চকু পূৰা লাল হৈ আছে কি হ'ল চকু লাল হৈ আছে যে যি কি নহওক গৈ আছোঁ মন্দিৰত লগ পাই আৰু এইপিনে নামিলোঁ গাড়ীৰ পৰা লগ পালোঁ আমাৰ চাইনো দাদাই হয় বাৰু হেৰিয়ত কিন্তু ল'ৰা বিয়া চিয়া পাতি ফিটিং এতিয়া আকৌ ডেকা অৱস্থালৈ ঘূৰি আহিছে গাঁও চোলা দুটাম খুলি মেলি যি কি নহওক মনটো মেইন হয় নাই হয় বঢ়িয়া আৰু এইপিনে পালোহি মন্দিৰ মানুহ চাওকচোন বাপৰে মানুহৰ কাৰণে মানে সোমাব পৰা নাই যি কি নহওক গাঁৱৰ ল'ৰাটো আহিছে আনিব লাগে আমাৰ ল'ৰাকেইটা আনিছে ছোৱালীজনী একদম বাইকত বহাই লৈ ককাই ভাই গানা নাই কিন্তু বয়স লৈ আহিছে দেখি নহওক যাওঁ মানে সোমাব পৰা জেগাই পোৱা নাই এতিয়া সোমাই মেলি সেৱাটো লৈ আহোঁ প্ৰথমে পিনে দোকানৰ ভিৰ চাওকচোন কেনে শিৱৰাত্ৰি ধুনীয়া
ধুনীয়া নে মজা মজা বৈ যাম ভিতৰলৈ আমাৰ লগৰকেইটা গ'ল গ'ল একো নাই ভিতৰত যাব লাগে কেতিয়া আহিলা আৰু দোকানত চাকি কিনিবলৈ আহিছোঁ এই কি কৈছে ডাইলগটো দিলে পিটিকে কাৰণ অকণ দুখীয়া মানুহৰ পৰা কিনিব লাগে সিহঁতৰ যে সহায় হওক যাতে অঁ বাইদেউ কেইটকা তেল চাকি হা তেল চাকি কেইটকা 2 গছ দি দিয়ক পেকিং কৰি ধূপ পেকেট ডালৈ হ'ব ন ভগৱানক কৈ দিবা এটা পেকেট দুইটা মিলাই মেলি পইচা নাই দুখীয়া বুলি চাকি 2 গছ দিয়ক আৰু এইপিনে ধূপ পেকেট এটা দি দিয়ক 10 টকীয়া নহয় জানো এইপিনে কিনি ল'লোঁ হয় এতিয়া জ্বলাবলৈ জেগাটো পাওঁ নে নাপাওঁ ঠিক নাই গোটেই মানুহৰ ভিৰ পূৰা আহি কৈছে মানুহ চাওকচোন বাপৰে কি কৰিবি বাটত আধা বাটতে জ্বলাই থৈ গুচি যাম বৈ এইপিনে লৈ ল'লোঁ ধূপ দিপেদি লৈ ল'লোঁ বাৰু দেই পইচা ওলালোঁ ব'লা জ্বলাগে নে হা অঁ ঘিউ চাকি জ্বলে নেকি আৰু আমি নিজে বনোৱা মানুহ ন ঘিউ চাকি কাম নাই লৈ লোৱা এবাৰ এই ইয়াত ভিৰ লাগি আছে এই আগৰখনৰ পৰা নাই পৰা হেৰি হৈ আছে না তেল চাকি জ্বলোৱা ঘিউ চাকি এইটো তোমাৰ ডুপ্লিকেটটো জ্বলাব নালাগে এতিয়া কোনো লোকেল হেৰি নিদিয়ে আজি দিনটো এই আগৰ পৰা লোৱা নহওক চেণ্ডেলটো খুলি ল'লোঁ এইটো জোতা পিন্ধি আহিছে মন্দিৰলৈ চাই ন এই ষ্টাইলত জোতা পিন্ধি আহিছে আৰু এইপিনে পূৰা কিমান ল'লে প্লেট প্লেট 50 টকা আৰু এইপিনে আমি ইয়াকো লৈ যাওঁ চাহকণো কিলো এইপিনে মানুহ চাওকচোন বা আৰু এইপিনে মন্দিৰত খালী জেগা বিচাৰি আমি একেবাৰে মন্দিৰ একেবাৰে পিছফালে পালোঁ ইমানেই পিছফালেও ভিৰ দেখিছেনে বাপৰে গোটেই মানুহৰ ভিৰ একদম মন্দিৰৰ পিছফালে জেগা এটা বিচাৰি লৈছোঁ আৰু ভগৱানক পিছফালৰ পৰাই পূজা কৰিছোঁ আৰু দিয়ক ঠিকেই নহওক এইপিনে মোৰ গছো ঠিক কৰি দিয়ক ক'ত গ'ল মোৰ গছ 2 গছ ঠিক কৰি দে চাকি জ্বলাই লওঁ এইপিনে চাকি গছো লগাই ল'লোঁ লগতে ধূপ থ'বলৈ জেগা নাই কাৰণে বেলেগে জ্বলাইছিলে কিন্তু নুমাই গ'ল চাকি গছ তাতে লগাই দিলোঁ সেইকাৰণে ঘিউ চাকিটো জ্বলাব নালাগে সেইকাৰণে বোলে চাচোন হেৰি হৈ গ'ল নুমাই গ'ল আৰু এইপিনে চবেই একদম চিলিম ভাঙৰ চিলিমো দি দিছে যিকি নহওক এইপিনে কিটো মোক ভঙোৱা পাছত নেকি কি নহওক কৈ থাকোঁ ইয়াৰ পৰা ভিৰৰ পৰা ওলাই দিলোঁ দেই আৰু এইপিনে দুৰ্গা মন্দিৰ এভাগো আছিলে দেখিছেনে ইয়াত মানে ডাঙৰকৈ দুৰ্গা পূজা পতা হয় লগতে এইপিনে মণিহাৰী দোকান আৰু এইপিনে এনেকৈ মেলা চেলা টাইপৰ অলপমান বহিছা হওক কিনা সৰুকৈ আমাৰ চেণ্ডেল যিটো পাই থৈ আহিলোঁ এতিয়া যাব লাগিব আকৌ আৰু এইপিনে মন্দিৰৰ পৰা সেৱা কৰি মেলি ওলাই দিলোঁ এইপিনে হাতত বস্তু কেইটামান লৈ ল'লোঁ মানে মন্দিৰত আমাৰ ঘৰৰ মন্দিৰ মানে গাঁৱৰ মন্দিৰত খোৱাই দিবৰ বাবে ফল মূল দুটামান লৈ ল'লোঁ এতিয়া গৈ আছোঁ বজাৰ এখন বহে আমাৰ ইয়াত সাপ্তাহিক তাত কাপোৰ দুটামান কিনি পেলাই আকৌ ঘৰত যাম আৰু এইপিনে মন্দিৰৰ পৰা আহি পাই গ'লোঁ ডাইৰেক্ট বজাৰত মানে কি হৈ গ'ল কাপোৰ কিনিব আছে বাৰু এতিয়া আহিছোঁ এই বগৰী বিচাৰি এই খাৰধি ইয়াত পোৱা যায় বগৰী বিলাতী বগৰী দামটো ইয়াত কমো হয় সেয়াই চাচোন পিনে আহিছোঁ বিচাৰি বজাৰত বজাৰ ঘূৰি বস্তু কেইটামান ল'লোঁ মানে বেছি নালোৱা চাৰ্ট দুটা আৰু পেণ্ট এটা ল'লোঁ লগতে এইপিনে শৰাই দিয়া বস্তু আৰু এইপিনে আহোঁতে টমটমতে গুচি আহিলোঁ সেইকেইটা গধূলি সময়ত লগ পাম আৰু ন ব্যৱস্থাটো সৰুকৈ হ'ব লাগিব পিনে হৈ গ'ল গধূলি মানে ৰাতিলৈ অলপমান ঘোটা অকণমান যা যোগাৰ চলাইছোঁ আৰু ইপিনে অকণমান বাবা প্ৰসাদ আনি থোৱা আছে লগতে এইপিনে চেনি অকণো আনি থোৱা আছে এতিয়া ভাবিছোঁ অলপমান ঘোটাকৈ বনাওঁ এইপিনে আমুল তাজা এটা আনিলোঁ পূৰা গৰম কৰি আছোঁ 1 পোৱা আমুল তাজা পূৰা আমি 2টা মানুহ আছোঁ মই আছোঁ আৰু এটা আছে বাৰু যি কি নহওক এইখিনি দি দিওঁ দি দিয়াৰ পিছতে এতিয়া ঘোটাটো হৈ যাব ফাৰ্ষ্ট টাইম বনাইছোঁ বাৰু দেই এইপিনে বাবা প্ৰসাদ মানে ভাংটোত দি দিলোঁ এইপিনে চেনি দি দিওঁ চেনি সৰহকৈ দি দিবি সৰহকৈ দিব লাগে মানে এইপিনে আছে আমাৰ ৰক্তিম ভাই সি মানে একদম যা যোগাৰ চলাই আছে কি এইপিনে লং ইয়াত মানে লং দুটামান দি দিলে খায়ো বোলে ভাল লাগে সেয়েহে ই একদম খাই পাইছে আগতে মই মানে পোৱা নাই নহওক ঘোটাকণ বনাই লওঁ